Go back! Go back! Go back! Go back! Go back! Go back! Namane! 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 উঠাবাই লাগিব। কুন্তলী মটৰ শ্ৰমিক ইউনিয়নৰ চকা বন্ধ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। চৰকাৰে মটৰ শ্ৰমিকৰ ওপৰত আৰোপ কৰা নতুন আইন প্ৰত্যাহাৰৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্যসূচী। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কামৰূপ জিলাৰ কুন্তলীত আজি বৃহত্তৰ কুন্তলী মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত দুদিনীয়া চকা বন্ধ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আজি ৰাতিপুৱা 5 বজাৰ পৰা 48 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে। চাৰিচকীয়া বাহন, মটৰ চাইকেল, ই ৰিক্সাকে ধৰি সকলো বাহন চলাচলত বাধা আৰোপ কৰা দেখা যায় মটৰ শ্ৰমিক ইউনিয়নৰ শতাধিক চালক কৰ্মচাৰীক। চৰকাৰে মটৰ শ্ৰমিকৰ ওপৰত আৰোপ কৰা নতুন আইনক কলাই নাইখা দিয়ে মটৰ শ্ৰমিকসকলে। কুন্তলীৰ মথাউৰি চাৰিআলিত ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীত টায়াৰ জ্বলাই নতুন আইন প্ৰত্যাহাৰ কৰিবই লাগিব। মটৰ শ্ৰমিকৰ ওপৰত আৰোপ আইন আমি মানি নলওঁ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত চৰকাৰে মটৰ শ্ৰমিকৰ দাবী মানি নললে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে মটৰ শ্ৰমিক ইউনিয়নৰ সদস্যসকলে। যোনটো আইন কলা আইন কৰিছে অমিত শাহৰ কথা আমি একেবাৰে নামানো। আমাৰ সরকার হল মূর্খ নরেন্দ্র মোদীর মূর্খ সরকার, তার কথা আমি নামানো, কেতিয়াও নামানো। যেতিয়ালৈকে আমার এই দাবি, যেতিয়ালৈকে আমার কলা আইন উঠাই নলয়, আমার দাবি যেতিয়ালৈকে আমি সন্তুষ্ট নহওঁ, তেতিয়ালৈকে আমি অনির্দিষ্টকাল আমি এইটো বন্ধ আমি রাখিম বুলি আমি আশা কৰিছো। কুন্তলী মটৰ শ্ৰমিক ইউনিয়নৰ এজন সদস্য হিচাপত মই কৈ আছো, আজি চৰকাৰে যেটো পদক্ষেপ আমাৰ ড্ৰাইভাৰৰ ওপৰত লৈছে, এজন ড্ৰাইভাৰৰ আপোনালোকে অনুমান কৰিব পাৰে যে এজন ড্ৰাইভাৰৰ দিন হাজিৰা কিমান। সেই দিন হাজিৰাৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ পৰিয়ালটোই নচলে, সিহঁতৰ পৰিয়ালটো জটিল অৱস্থা চলে। আৰু সেই অৱস্থাত যদি ড্ৰাইভাৰৰ ওপৰত চৰকাৰে এনেকুৱা 7 লাখ 10 লাখ টকাৰ জৰিমনা বিহিব লাগে, তেনে ড্ৰাইভাৰটো সি নিজৰ পোহপাল দিব না বেলেগক সি সহায় কৰিব। সেইকাৰণে মই এই চৰকাৰক অতি ধিক্কাৰ জনাইছো। আৰু লগতে এই চৰকাৰে এই কলা আইনটো যদি উঠাই নলয়, আমি যেটো বৃহত্তৰ কুন্তলী মটৰ শ্ৰমিক সন্থাৰ পৰা যেটো দুদিনীয়া কাৰ্যসূচী পদক্ষেপ লৈছো, এই পদক্ষেপটো অনাগতভাৱে চলি থাকিব। আৰু মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে এই কলা আইনটো যাতে সোনকালে চৰকাৰ উঠাই লয়। আৰু আমাৰ ড্ৰাইভাৰ বুলিলে এটা ক্ষুদ্ৰ ব্যৱসায়, এটা ক্ষুদ্ৰ তাৰ 2-3-4 টকা হাজিৰা পৰে, তাৰ উপৰি ইমান জোৰ জুলুম কৰি যাতে চৰকাৰে এইটো বজাই নাৰাখে মই বিৰোধভাৱে অনুৰোধ জনাইছো। আৰু লগতে মই বিজেপি চৰকাৰক এইটো ক'বলৈ অৱগত কৰিব বিচাৰিছো যাতে এই কলা আইনটো যদি উঠাই নলয়, আমি আগন্তুক যিমান দিনলৈকে চৰকাৰক এই আইনটো উঠাই নলয় সিমান দিনলৈকে আমি বস্তুটো বজাই ৰাখিম। জয় হিন্দ। তাৰমানে আজি যেটো আমাৰ মানে এটা দাবী, যেটো মটৰ শ্ৰমিকৰ ওপৰত বা গাড়ী কৰ্মচাৰীৰ ওপৰত চৰকাৰে যেনেকৈ আমাক মানে এটা কলা মানে আইন জাপি দিলে, এই জাপি দিয়াটো আমি কোনো পধ্যে মানি ল'ব মানে বাধ্য নহয়। আৰু আশা কৰোঁ চৰকাৰে যাতে এইটো দাবী মানে সদায় উঠাই লয়। আমি মানে এইটো কামনা কৰিছোঁ সকলো মানে চৰকাৰ, কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত। চৰকাৰে কি আইন প্ৰৱৰ্তন কৰিছে, আপোনালোকে কি বিচাৰি আছে? আমি কি বিচাৰি আছোঁ, যেটো কলা আইন মানে তেওঁলোকে মানে আমাৰ ওপৰত জাপি দিছে, এইটো আইন আমাক নালাগে। যদি আমাৰ আজি যদি এটা ড্ৰাইভাৰৰ যদি এটা মৰিলে তেওঁক 7 লাখ টকা জৰিমনা, এটা যিকোনো এক্সিডেণ্ট কৰিলে বা মানুহ এটা মাৰিলে আপোনাক মানে হেৰি কৰিব 7 লাখ টকা জৰিমনা, 10 বছৰ জেল। যদি এটা ড্ৰাইভাৰৰ যদি ঘৰত 7 লাখ টকা থাকে, তেওঁ কিয় গাড়ী চলাব যাব? আজি আমাৰ এই গৰীব শ্ৰেণীৰ মানুহবিলাকে গাড়ী চলায়। আজি বা কোনো এটা সাধাৰণ কৰ্মচাৰী মানে সাধাৰণ মানুহে গাড়ীত কাম কৰে বা তেওঁলোকে সিমান শিক্ষিত নহয়, মানে বেছিভাগ অশিক্ষিত ল'ৰাবিলাক। তেনেহ'লে আজি যেটো চৰকাৰে আইন জাপি দিলে আমাক, এইটো আমি কেনেকৈ গাড়ী চলাব, ড্ৰাইভাৰ বা মালিকবিলাকে কেনেকৈ গাড়ী চলাব? আমার সরকারে দিছে আমার 10 বছৰীয়া জেল হব। এটা ড্রাইভার তো তার ঘরত 10 লাখ টাকা না থাকে, সৰু সুৰা মানুহে গাড়ী চলায়, 1 লাখ টাকা কোনো ড্রাইভারের ঘরত না থাকে। এটা 1 নম্বর কথা। 2 নম্বর কথা, গাড়ি একটা অ্যাক্সিডেন্ট হলে ড্রাইভার এটা দৌড়ি খেনে আপনার থানালৈকে যায়, বেশি দূর না যায়,
যদি ঘৰত আহে নেক্সট থানাত যাই কেনে সিলিন্ডার হয়ে যায়। এইটো দাবি আমার মানিব লাগিব কি আমার কলা আইনটো সরকারে উঠাই লৈ ল'ব লাগে। 1 নম্বৰ 2 নম্বৰ কথা আমার যোনটো যেনেকা কৰিছে সেনেকা আমি নামানো। আৰু 6, 5 আৰু 6 এই তারিখটো বন্ধ দিছে। আমি নির্দিষ্ট কাল আমি বন্ধ রাখিম বুলি আমি এটো ঘোষণা কৰিছো। কিন্তু এই দাবি আমি মানি নলওঁ, কেতিয়া মানি নলওঁ। আমার এটো